ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালেই আছে আৰু কালি দিয়া ছুপাৰ লেভেলৰ সহায়ত আজি প্ৰফিট কৰিলে নে লছ কৰিলে তাক মোক জনাব কিয়নো আজিতো কৰিবলগীয়া ট্ৰেড একো মই নেদেখুৱে এটাই ট্ৰেড পাম ছুপাৰ লেভেলৰ অনুসৰি নহয় 5 মিনিট কেণ্ডেলৰ যোনটো লজিক থাকে তাৰ অনুসৰি আমি ট্ৰেড এটা পাম বাকী একো ট্ৰেড নাই আজি দিনটো সাইডৱেজে গুচি গ'ল আৰু বাকী এইটো ফৰ্মেটত আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব আৰু এইটো ফৰ্মেটত মই আপোনালোকক এপ্ৰিল মাহৰ পৰা নতুন এটা বস্তু মই প্লেনিং কৰি আছোঁ সেইটো আৰু চাই ভাল পাব এইটো এনালাইচিছে থাকিব ইয়াৰ লগত আৰু এটা নেক্সট লেভেল বস্তু মই প্লেন আপ কৰি আছোঁ যোনটো আপোনালোকে লাইভ দেখা পাব সঁচাকৈ পইচাটোনো কেনেকৈ বনে কেনেকৈ আপ ডাউন মাৰ্কেট ফ্লাকচুৱেশ্যন হয় ৰিয়েল টাইমত মই কেপচাৰ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে এইটো ভিউ এতিয়া বলক আমি আজিৰ মাৰ্কেটৰ এনালাইচিছ চাওঁ আজি মাৰ্কেটৰ এনালাইচিছৰ মতে আমি কেনেকৈ কি কাম কৰিব লাগিছিলে ঠিক আছে এতিয়া আমি ইয়াত যদি আমি চাবলৈ যাওঁ আমাৰ ফাৰ্ষ্ট কেণ্ডেলটো অবজাৰ্ভ কৰিব ফাৰ্ষ্ট কেণ্ডেলটো মই যি ধৰণে সদায় আমি তাৰ হাই আৰু ল' মাৰ্ক কৰোঁ সেইধৰণে আমি হাই আৰু ল'টো মাৰ্ক কৰি এটা বস্তু মই বনাই দিছোঁ তাত লেভেল বনাই দিছোঁ হাই আৰু ল'টো মাৰ্ক কৰি মন কৰিব হাইৰ পৰা ল'টো মাৰ্ক কৰি লওঁ এইটো মাৰ্ক কৰি লেভেল এটা বনাই দিছোঁ চ' আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট লেভেল এইটো হৈ গ'ল আৰু এই লেভেলটোত যেতিয়া ইয়াত বুলিছ পেটাৰ্ণ বনিছে ইয়াত আমি ট্ৰেড এটা ল'ব পাৰোঁ ঠিক আছে ইয়াত এটাই যি ভেলিড ট্ৰেড আজি ইয়াত দেখুৱাইছে বেলেগ কোনো ট্ৰেড নাই যিহেতু ফাৰ্ষ্ট কেণ্ডেলডাল যথেষ্ট ডাঙৰ কেণ্ডেল আছিলে আৰু বহুতখিনি মোমেণ্টাম দিলে ফাৰ্ষ্ট কেণ্ডেলটোৱে চ' সেইটো কাৰণে আজি যেতিয়ালৈকে 0.5ৰ ওচৰত বা 50% ওচৰত নাহে সেই কেণ্ডেলটোৰ আমি কোনো ট্ৰেড প্লেন আপ কৰিব নোৱাৰোঁ যেতিয়ালৈকে তাৰ হাই ব্ৰেক নহয় ন' ট্ৰেড প্লেন আপ যেতিয়ালৈকে তাৰ ল' ব্ৰেক নহয় তেতিয়ালৈকে ন' ট্ৰেড প্লেন আপ ক্লিয়াৰ চ' এতিয়া আমি এইডোখৰ এটা আমি ট্ৰেড ল'ব পাৰিলোহেঁতেন নহ'লে আজি ন' ট্ৰেড ডে ইয়াত লৈ এটা ইয়াত সৰু ষ্টপ লছ 24 পইণ্ট মানৰ ষ্টপ লছ আৰু 46 পইণ্ট মানৰ আমাৰ টাৰ্গেট হ'ব আমাৰ লেভেলটোলৈকে ছুপাৰ লেভেলটোলৈকে আমাৰ ইয়ালৈকে টাৰ্গেট হ'ব 5 মিনিট কেণ্ডেল লজিক তাৰ 50% ব্যৱহাৰ কৰিছোঁ তাৰ 50% ছাপৰ্ট থাকি যেতিয়া এই পেটাৰ্ণটো বনাইছে ওপৰলৈ যোৱা বুলিছ পেটাৰ্ণটো যোনটোৱে বনাইছে তেতিয়া আমি ওপৰলৈ আমি এটা টাৰ্গেট ল'ম ছুপাৰ লেভেললৈকে ছুপাৰ লেভেলক টাচ কৰি ৰিজেকশ্যন দেখুৱাইছে আমি ডাইৰেক্ট এক্সিট কৰি দিম ক্লিয়াৰ বুজি পাইছে অ'কে নেক্সট তাৰপিছত যদি আমি চাবলৈ যাওঁ বেলেগ কোনো আমাৰ ইয়াত ভেলিড ট্ৰেড নাই দিনটো আমি ইয়াত এভইড কৰিম এতিয়া কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰ কাৰণে কিছুমান লেভেল তৈয়াৰ কৰি থোৱা হৈছে সেই লেভেলখিনি আপোনালোকে চাই লওক এইখিনি হৈছে কাইলৈৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল আৰু কোনটো জেগাত কাইলৈ কৰিব নালাগে সেইটোও কৈ দিছোঁ কাইলৈ 22,033 পৰা 22,052লৈকে এভইড কৰক ক্লিয়াৰ যিহেতু আজি ছাইডে আছিলে কাইলৈও এইডোখৰত সোমাই গ'লে ছাইডে যোৱাৰ হাই সম্ভাৱনা আমাৰ ভাল মোমেণ্টাম আমি আপছাইডে পাম যদি 22,052 ব্ৰেক হয় তেতিয়া 22,084লৈকে যাব তাক ব্ৰেক কৰিলে 22,116 ডাইৰেক্ট আমি ষ্ট্ৰেট চিয়'ৰ শ্বৰ্ট টাৰ্গেট পাম ঠিক আছে অলমষ্ট চিয়'ৰ শ্বৰ্ট টাৰ্গেট অ'কে নেক্সট 22,000 যদি ব্ৰেক কৰে আমি তললৈ পাম 21,979 তাৰ তলত ব্ৰেক কৰিলে 21,947 তাৰ তলত ব্ৰেক কৰিলে 21,930 চ' এইখিনি লেভেল টু লেভেল টাৰ্গেট পাম বেছড অন প্ৰাইজ একশ্যন আৰু লেভেল ইউজ কৰি আপোনালোকে ট্ৰেডবিলাক লওক বাকী আই এম নট ইউ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশ্যনেল পাৰ্পজ আপোনালোকক এই লেভেলছখিনি শ্বেয়াৰ কৰা হৈছে এনালাইচিছ শ্বেয়াৰ কৰা হৈছে আৰু বেছড অন প্ৰাইজ একশ্যন আৰু লেভেলক যোনটো লৈ আৰু যোনটো এনালাইচিছ মই প্ৰত্যেকটো ভিডিঅ'ত শ্বেয়াৰ কৰোঁ তাৰ সহায়ত আপোনালোকে ট্ৰেড কৰিবলৈ চেষ্টা কৰক বাকী আজি ভিডিঅ'টো ইমানটোৱে আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে লগ পাম এটা নতুন ভিডিঅ' টিল দেন কিপ ট্ৰেডিং